নমস্কাৰ ৰাইজ। কালি ৰাতি 9টা 9:30 মানত মোক এজন মানুহে খবৰ দিছে। মানুহজন খোজ কাঢ়িব নোৱাৰে, একো কৰিবই নোৱাৰে, তাৰমানে লেট্ৰিন বাথৰুমতো যাব নোৱাৰে। সেই মানুহজনক আজি মই তাৰ ঘৰত লগ কৰিব আহিছো। তাৰমানে ই ৰাস্তাত যাব নোৱাৰে, গতিকে মই তাৰ ঘৰত আহিছো লগ কৰিব। চাওকচোন আপোনালোকে। বাবু ভালে আছা? কি নাম তোমাৰ? দোয়ান মক্তাবুল আলী। কি হৈছে তোমাৰ? একদম খোজ কাঢ়িব নোৱাৰো, প্ৰব্লেম কি? মানে পুরা শরীরে একদম। পলিঅ'ৰ চলিও হৈছে নেকি? না, জন্মৰ পৰাই এনেকা নেকি? হ্যাঁ জন্ম মানে জন্মৰ পৰাই জন্ম এনেকা না? কেইদিনমান ঠিক আছিল, তাৰপিছত এনেকুৱা হৈ গৈছে। আচ্ছা এতিয়া আচ্ছা। আৰু বেছি হৈ গৈছে। পঢ়া শুনা কৰিছা নে? কৰিছো। ঘৰত কোন কোন আছে? ঘৰত মা আছে, দেউতা আছে, আৰু আৰু বইন আছে, বইনতো বিয়া হৈছে। আচ্ছা আচ্ছা। দেউতাই কি কাম কৰে? দেউতা লাইটৰ কাম কৰে। আচ্ছা আচ্ছা। দেউতা চলি আছে না? চলি ভালে আছে। ভালে। এতিয়াতো ওই যে কি অসুবিধা হৈ গৈছে। পঢ়া শুনা কৰিছা? কৰিছো। কিমানলৈকে? এই সেকেন্ড ইয়ার খারাপ করেছে, হাই সেকেন্ডারি ছেকেণ্ড ইয়াৰ খাৰাপ কৰিছা না? খারাপ করেছে। মই ৰাতি 9টা মান বজাত খবৰ পালো। এই দাদাজনে খবৰ দিলে মোক ৰাতি 9:30 মানত। বোলে আমাৰ ঘৰৰ পিছফালে এনেকে এজন মানুহ আছে, ল'ৰা এটা আছে, আপুনি একবাৰ ভিজিট কৰিব পাৰে। গতিকে মই আজি মোৰ ডিউটি শেষ কৰি মই অলপ খবৰ ল'ব আহিলো ভাইটিটোৰ অৱস্থা বেছি ভাল নহয়। লেট্ৰিন বাথৰুমতো যাব নোৱাৰা, বহুত অসুবিধা না? অসুবিধা হয়। দেখাততো ইমান ধুনীয়া হৈ আছা, বাট একদম বেয়া অৱস্থা হৈ গৈছে না? মায়ে লৈ যায়। বহুত অৱস্থা বেয়া হৈছে না? তা আমি তোমাৰ লগত এটা হেৰি কৰিম, গেম লটাৰী খেলিম। এইটো কোনো দাম দক্ষিণা নহয়, লটাৰী খেলিম। লটাৰীৰ এই বেলুনৰ ভিতৰত কুপন আছে, কুপনত যি লেখা থাকিব এইটো তোমাৰ হৈ যাব। এইটো তোমাক আমি দি থৈ যাম। তোমাৰ পছন্দ মতে এটা বেলুন চইচ কৰা, মই সহায় কৰি দিম। নহলে এইটো চাচোন ভালকৈ জোৰ লগাকে। বাপৰে বঢ়িয়া, পাৰিছা দেখোন। কৰিব পাৰা না? এইটো আহিছে বিস্কুট 1 পেকেট আৰু আটা 1 পেকেট। ভাল লাগিছে না? বিস্কুট 1 পেকেট আৰু আটা 1 পেকেট দেচোন বাবু। বিস্কুট 1 পেকেট আৰু আটা 1 পেকেট এটা জাগাত থব লাগছে। আৰু এটা কালাৰ যোনটো ভাল লাগে তোমাৰ কাৰণে লৈ আহিছো আমি, ৰঙাটো লোৱা। মাৰা মাৰা, জোৰ কৰি মাৰা। ভাল লাগিছে নে বেলুন ফুটাই? ফূৰ্তি লাগিছে না? এনেকা ফূৰ্তিটো নাপা ঘৰত বহি বহি। ইয়াত আহিছে আলু 2 কেজি। ভাল লাগিছে না? আলু 2 কেজি, আলু 2 কেজি, এইটো আলু 2 কেজি। এখেতে ভাইটিৰ মা হয়, মায়ে ৰিচিভ কৰি আছে। এখেতৰ অৱস্থা ভাল নহয়, হাত ভৰিৰ একদম অৱস্থা নাই। গতিকে নেক্সট যোনটো কালাৰ পচন্দ হয় লৈ লোৱা, সেইটো লোৱা। পাৰিবা না? এই জোৰ লাগাকে। ইয়াত আছে পিঁয়াজ 2 কেজি। পিঁয়াজ ভাল লাগিছে না? বহুত ভাল লাগিছে না? ঠিক আছে, এইটো তোমাৰ পিঁয়াজ 2 কেজি। নালাগে, আৰু এটা ফুটাই চাব পাৰা, লোৱা। তোমাৰ কাৰণে আনছো এইটো বেলেগটো লৰা। এই বল কাটি গেলে রেকর্ড করেন। ভাল লাগিছে না? চাউল 5 কেজি, চাউল 5 কেজি, এইটো চাউল 5 কেজি। ৰাইজ ইমান দুখীয়া মানুহ, চাওকচোন এই বয়সতে ল'ৰাটোৰ কি দুৰ্গতি।
বেয়াও লাগে। ভগৱানৰ লীলা, আল্লাহৰ লীলা কোনোতো ধৰিব নোৱাৰে। ইমান ধুনীয়া ল'ৰাটো চাওকচোন, কি অৱস্থা ভগৱানৰ লীলা। আপোনালোকে অলপ চাই দিব ৰাইজ যদি পাৰে। নেক্সট বেলুনটো ফুটাই দিয়া। ইয়াত আহিছে মিঠাতেল 1 লিটাৰ। ভাল লাগিছে নে? তোমাক কেইদিনমান চলাৰ কাৰণে মই ব্যৱস্থা কৰি লৈ আহিছিলো। এইটো মিঠাতেল 1 লিটাৰ। হা ৰাইজ, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, যাতে মই এনেকা মানুহৰ কাৰণে সহায় আগবঢ়াব পাৰো। এইখিনি কৈ মই আব্দুল শেখ ভাইটিৰ লগতে আজি এইটো ভিডিঅ'ৰ পৰা বিদায় মাগি জয় আই অসম।